নিশ্চয় নদুৱাৰবাসী জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছিলে, বিশেষকৈ পৰিৱৰ্তনতকৈ বেছি তেখেতসকলে পৰিত্ৰাণ বিচাৰিছিলে। গতিকে আমি বিশ্বাসী জনসাধাৰণে আমাক ভোট দিছে, আমাক জয়যুক্ত কৰিছে আৰু তেখেতসকলক মানে সেৱা কৰিবৰ কাৰণে আমাক সুযোগ প্ৰদান কৰিব, এইটো আমি সম্পূৰ্ণৰূপে বিশ্বাসী। আজি ৰিজাল্ট ভাল হ'ব, আমি সম্পূৰ্ণ আশাবাদী। নাই চাওক, মাৰ্জিনটো ইমান হিউজ মাৰ্জিন আমি নকওঁ, ভাল কণ্টেষ্ট এটা দিছোঁ। আপোনালোকে জানে নদুৱাৰ পৰিৱেশ কেনেকুৱা, এক বিপৰীত পৰিস্থিতিত আমি ইলেকশ্যন খেলিছোঁ। আৰু চবতকৈ ডাঙৰ কথাটো হৈছে অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত চবতকৈ ডেঞ্জাৰাছ টাফেষ্ট ছিট বুলি সকলোৱে স্বীকাৰ কৰে আমাৰ 69 নদুৱাৰ সমষ্টিৰ যিটো। গতিকে নদুৱাৰৰ এই দাগটো যিটো আছে, বছৰ ধৰি চবতকৈ টাফেষ্ট জেগা, চবতকৈ ডেঞ্জাৰ জেগা, ইমান যে এটা নেগেটিভ নেৰেটিভ এটা বনাই থৈছে নদুৱাৰক লৈ, জামুগুৰিক লৈ, সেই বস্তুটো আমি ভাঙিব লাগিব। এটি সুন্দৰ সুসংস্কৃতিৱান সমষ্টি হিচাপে নদুৱাৰক গঢ়িব লাগিব। গতিকে আমি সম্পূৰ্ণ আশাবাদী। আৰু মাৰ্জিন ইমান হিউজ মাৰ্জিন নকওঁ, কিন্তু এটা কথা সঁচা, আমি জিকা ভোটটো আমাক জনসাধাৰণে দিছে, আমি পূৰ্ণ বিশ্বাসী। ধন্যবাদ। বৰ্তমান আমি বিশেষ মই আৰু অন্যান্য প্ৰাৰ্থীসকলো আছে, আমি দৰং মহাবিদ্যালয়ত উপস্থিত হৈছোঁ। আৰু দৰং মহাবিদ্যালয়ত আমাৰ শোণিতপুৰ জিলাৰ 5টা সমষ্টি, এই 5টা সমষ্টিৰ ফলাফল ইয়াতে ঘোষণা হ'ব। ইতিমধ্যে সকলো যাৱতীয় কাম প্ৰশাসনে শেষ কৰিছে আৰু আমাৰ যিসকল এজেণ্টসকলে এতিয়া ৰুমে সোমাব, টেবুলে যাব, আৰু টেবুলে যোৱাৰ পিছত কাউণ্টিং আৰম্ভ হ'ব। আৰু তেজপুৰ সমষ্টিৰ কাৰণে 14খন টেবুল ঠিক কৰা হৈছে আৰু 14খন টেবুলত কাউণ্টিং আৰম্ভ হ'ব। আৰু কাউণ্টিং আৰম্ভ হৈ শেষ হওঁতে প্ৰায় আবেলিমান হ'বগৈ। আৰু মোৰ বিশ্বাস মই জয়লাভ কৰিম। আৰু ৰাইজৰ সেৱা, তেজপুৰ ৰাইজৰ মৰম, ৰাইজৰ সেৱা কৰিবৰ কাৰণে মই আগবাঢ়ি যাম পুনৰ আৰু 5টা বছৰৰ কাৰণে। সেইটো মই ক'ব নোৱাৰোঁ, বৃহৎ সংখ্যক ভোটত মই জয়লাভ কৰিম। আৰু ইতিমধ্যে আমাৰ ভোট 1,76,000 ভোট আমাৰ আছে। আৰু 1,76,000 ভোটৰ ভিতৰত আমাৰ 1,47,000 ভোট আমাৰ প'ল হৈছে। আৰু 1,47,000 ভোটৰ ভিতৰত মই বুজন পৰিমাণৰ ভোট পাই মই জয়লাভ কৰিম। ব্যৱধান বাঢ়িব যোৱাবাৰতকৈ। আৰু আশা কৰোঁ ৰাইজৰ কাম কৰিবৰ কাৰণে মোক তেজপুৰীয়া ৰাইজে সহায় সুযোগ আগবঢ়াই দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।